মঞ্চৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিহেতু আপোনালোকে আজি বশিষ্ঠাশ্ৰম দেৱালয়ৰ যি শ্ৰাৱণ মেলা যে অনুষ্ঠিত হ'বলৈ গৈ আছে অহা ৰবিবাৰৰ পৰা পাঁচটা দেওবাৰত এই কাৰ্যসূচী অনুষ্ঠিত হ'ব আৰু প্ৰত্যেকটো দেওবাৰতে অগণন ভক্তৰ ভিৰ হয়। গতিকে আপোনালোকৰ জৰিয়তে যাতে আমাৰ যিখিনি চৰকাৰে বান্ধি দিয়া নীতি নিয়ম আৰু আমাৰ দেৱালয় কৰ্তৃপক্ষৰ ফালৰ পৰা যিখিনি নীতি নিয়ম আমি নিৰ্ধাৰণ কৰিছোঁ সেইখিনি আপোনালোকে যাতে আপোনালোকৰ জৰিয়তে প্ৰচাৰ কৰি ৰাইজৰ মাজত যাতে আপোনালোকে সেইখিনি বিলাই দিব পাৰে সেইকাৰণে আপোনালোকে অহাৰ বাবে বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আমাৰ দেৱালয় সম্পাদক ডাঙৰীয়াই আপোনালোকক অৱগত কৰিছে চৰকাৰী পক্ষৰ ফালৰ পৰা যেনেধৰণে নীতি নিয়মখিনি আমাক বান্ধি দিছে আমি সেই সম্পৰ্কে আপোনালোকক অৱগত কৰিছোঁ। তথাপিও কেইটামান কথা আছে আৰু ক'বলগীয়া। বিশেষকৈ আমি দেখিবলৈ পাইছিলোঁ যে এই উৎসৱটো যেতিয়াৰ পৰা চলি আছে, বিশেষকৈ যেতিয়াৰ পৰা ভক্তৰ সংখ্যা বহুত বাঢ়িছে, আমি দেখিবলৈ পাইছোঁ যে ভক্তৰ লগতে কিছুমান বেবিচাৰীৰ সংখ্যাও এই বলেবম উৎসৱত আমি বশিষ্ঠাশ্ৰম দেৱালয়ত আমাৰ পৰিলক্ষিত হৈছে। সেইবাবে আমি বৃহত্তৰ বশিষ্ঠ যুৱ ঐক্য মঞ্চই বিগত 2018 চনৰ পৰাই আমি বশিষ্ঠাশ্ৰম দেৱালয়ৰ লগত সহযোগত আৰু স্থানীয় প্ৰশাসনৰ সহযোগত আমি কিছুমান আমাৰ ফালৰ পৰা নিজাববীয়াকৈ যেনে ধৰক ৰাগিয়াল দ্ৰব্য সেৱন আৰু এই বৃহত্তৰ বশিষ্ঠ অঞ্চলৰ এই চৌহদত বিশেষকৈ মন্দিৰ চৌহদত যাতে সেৱনৰ পৰা আমি যাতে বিৰত ৰাখিব পাৰোঁ, এই চৌহদটোৰ যাতে বাতাবৰণ পৰিৱেশ যাতে আমি বিনষ্ট নোহোৱাকৈ ৰাখিব পাৰোঁ তাৰ এক ব্যৱস্থা আমি 2018 চনৰ পৰা আমি লৈ আছোঁ। আৰু এই বছৰো আমাৰ ব্যতিক্ৰম নহয়। এই বছৰ আমাৰ এটা বৃহৎ স্বেচ্ছাসেৱক বাহিনীৰ দল থাকিব। আমাৰ এই বৃহত্তৰ যুৱ ঐক্য মঞ্চত বিভিন্ন অনুষ্ঠান আছে, বিভিন্ন সংঘ আছে, বিভিন্ন সামাজিক অনুষ্ঠান আছে, জাতীয় অনুষ্ঠান আছে, ধৰ্মীয় অনুষ্ঠান আছে। গতিকে সকলোবোৰে লগ লাগি আমি এইবাৰো আমাৰ এই বশিষ্ঠাশ্ৰম দেৱালয়ৰ চৌহদত ৰাগিয়াল দ্ৰব্য প্ৰতিৰোধ কৰাৰ কাৰণে আমি আমাৰ ফালৰ পৰা আমি চেষ্টা চলাম আৰু প্ৰশাসনক আমি আহ্বান জনাম যাতে আমাৰ এই প্ৰচেষ্টাত যাতে তেওঁলোকে সহযোগ আগবঢ়ায়, যাতে অনাগত ভৱিষ্যতে যাতে আমাৰ এই বশিষ্ঠাশ্ৰম দেৱালয়ত যি মাংগলিক কাৰ্য, এই বলেবমৰ যি উৎসৱ, ইয়াৰ বাতাবৰণ পৰিৱেশ যাতে বিনষ্ট নোহোৱাকৈ যাতে সুন্দৰ পৰিৱেশত যাতে চলিব পাৰে তাৰ এক ব্যৱস্থা ল'বলৈ আমি দাবী জনাইছোঁ। আৰু ইতিমধ্যে খোৱা বোৱাৰ কথাটো কৈছেই। বশিষ্ঠ চাৰিআলিৰ পৰা আমি নিজে উত্থাপন কৰিছিলোঁ ডিচি মহোদয়ৰ ওচৰত যিখন মিটিং হৈছিলে। বশিষ্ঠ চাৰিআলিৰ পৰা বশিষ্ঠ মন্দিৰলৈকে যিখিনি পথছোৱা সেইখিনিত খুব সুন্দৰকৈ লাইটৰ যাতে ব্যৱস্থা কৰে তাৰ মানে সেই বিষয়ে আমি চৰকাৰলৈ আমি দাবী জনাইছোঁ যাতে ক'তো যাতে আন্ধাৰ হৈ নাথাকে। যিহেতু সকলোবোৰে খোজকাঢ়ি আহিব, গতিকে আন্ধাৰৰ সুযোগ লৈ বেয়া কামবিলাক হয়। আমি প্ৰশাসনক দাবী উত্থাপন কৰিছোঁ যে ক'তো মানে গেপ নোহোৱাকৈ যাতে লাইটৰ ব্যৱস্থাটো থাকে আৰু বিশেষকৈ দেওবাৰৰ দিন ৰাতিটো যাতে গোটেই সম্পূৰ্ণ ৰাতিটোত যাতে এই ব্যৱস্থা অব্যাহত ৰাখে আৰু তাৰ লগতে বশিষ্ঠ চাৰিআলিৰ পৰা বশিষ্ঠ মন্দিৰলৈ যাতে কোনো পানী বা খোৱা বস্তু বিতৰণ কৰি আমাৰ এই খোজকাঢ়ি অহা যোৱা কৰা পথটোৰ পৰিৱেশ যাতে কোনো বিনষ্ট নকৰে। গতিকে সেইবাবে আমি প্ৰশাসনে ইতিমধ্যে উল্লেখ কৰিছে নীতি নিয়ম। তথাপিও স্থানীয় ৰাইজক কোনোবাই যদি ইচ্ছা প্ৰকাশ কৰে যে আমি কিবা খুৱাব খোজোঁ, পানী খুৱাব খোজোঁ বা কিবা কোনোবাই খিচিৰি বনাই খুৱাব খোজোঁ, এনেধৰণৰ বহুত ব্যক্তি আহে আমাৰ ওচৰলৈ। আৰু কিছুমানে কি কৰে, কোনো কাকো নুসুধাকৈ নিজে ৰাস্তাত বস্তুবিলাক আনি পেলাই এনেকৈ বিতৰণ কৰাৰ ব্যৱস্থা কৰে। গতিকে আমি সেইসকলৰ ব্যক্তিলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ। গতিকে প্ৰশাসনে কেইটামান পইণ্ট বান্ধি দিছে। গোটেই ইয়াৰ পৰা শুক্লেশ্বৰলৈ